নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ব্ৰেকফাষ্টৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে অতি সোনকালে বনাই খাব পাৰিব। ল'ৰা ছোৱালীয়েও খাই ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ব্ৰেকফাষ্টটো বনাবলৈ মই কাপটোৰে 2 কাপ আটা লৈছোঁ। 1 কাপ দিলোঁ। মই 2 কাপ আটা লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। ইয়াতে মই আধা কাপ চুজি লৈছোঁ। চুজিটো মিহি চুজি ল'ব। যদি মোটা চুজি হয় আপোনালোকে মিক্সিত অলপ গুড়ি কৰি ল'ব। ইয়াতে মই জোখমতে নিমখ দি দিম। 2 চামুচ ৰিফাইন দি দিম। 1 চামুচ দিলোঁ। 2 চামুচ। গোটেইখিনি মই ভালদৰে ৰিফাইনখিনিৰ লগত ভালদৰে মিলাই ল'ম। এইদৰে এইখিনি মই ভালদৰে মিলাই ল'লোঁ। 2-3 মিনিট সময় এইদৰে ৰিফাইনখিনি আটাখিনি আৰু চুজিৰ লগত ভালদৰে এইদৰে মিলাই ল'ব। মই পানী লৈছোঁ। পানী এইদৰে কম কমকৈ দি আটা মঠা দি মুঠি ল'ম। এইখিনি মই ভালদৰে মুঠি ল'লোঁ। এতিয়া মই এইখিনি 15 মিনিট সময় এইদৰে ঢাকনিৰে ঢাকি থ'ম। মই 3টা আলু বইল কৰি এইদৰে ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই আলু 3টা এইদৰে মিক্স কৰি ল'ম। এইদৰে আলুখিনি মই ৰেডি কৰি ল'লোঁ। ইয়াতে মই পিঁয়াজ মিহিকৈ কাটি এইদৰে দি দিছোঁ। কেঁচা ধনিয়া দি দিছোঁ। জোখমতে নিমখ দি দিছোঁ। জিৰা আধা চামুচ দি দিছোঁ। জিৰাৰ গুড়ি দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। চাট মছলা আধা চামুচ দি দিছোঁ। ৰেড চিলিৰ গুড়ি 1 চামুচ দি দিছোঁ। এইখিনি মই ভালদৰে এতিয়া মিলাই এইদৰে গোটেইখিনি মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এই জোখটোতে এইদৰে মই কেইটামান দীঘল দীঘল এইদৰে লাডুৰ দৰে কৰি দীঘল দীঘল চাইজৰ এইদৰে কৰি ল'ম কেইটামান। এইকেইটা মই ৰেডি কৰি ল'লোঁ। ইপিনে মোৰ আটাখিনিও 15 মিনিট সময় হৈ গ'ল। আকৌ অকণমান এইদৰে মুঠি ল'ম। এতিয়া মই বেলিম। বেলাৰ কাৰণে এইদৰে লাড্ডু বনাই ল'ম। এইদৰে এতিয়া মই ইয়াৰ ওপৰত অলপ এইদৰে আটা ছটিয়াই লৈছোঁ। এতিয়া বেলি ল'ম। যিমান পাৰে পাতলকৈ বেলিব। মই পাতলকৈ বেলি ল'লোঁ। এতিয়া মই আলুৰ এইদৰে দি দিছোঁ। দি মই এইদৰে কাটি ল'ম। লৈ এই ছাইডটোৰ পৰা এইদৰে মই উঠাই এইদৰে ৰোলৰ দৰে এইদৰে লৈ আহিম। এইদৰে ইয়াত অলপ এইদৰে পানী দি দিম। এইখিনি মই কাটি এইখিনিত ছাইড কৰি থৈ দিম। এইদৰে দি দিম। এটা মোৰ ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটাই ৰেডি কৰি ল'ম। আকৌ এটা দেখাই দিছোঁ। ইয়াতে এইদৰে দি দিছোঁ।
এইদৰে মই কাটি ল'ম। ইয়াৰ পৰা মই উঠাই লৈ আহিম। এইদৰে পাতল কৰি ল'ব আপোনালোকে, বেছি ডাঠ নকৰিব। ৰুটিটো বেলোতে ইয়াত অলপ পানী এইদৰে দি দিম যাতে আঠা খাই ধৰে। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। এয়া মই গেছত কেৰাহী এখনত তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি লৈছোঁ। গৰম কৰি গেছটো মই ল' কৰি দিছোঁ। এতিয়া মই ইয়াতে এইদৰে দি যাম। একেবাৰে বেছিকৈ নিদিব। ইয়াত মই এইদৰে 3টা দি দিম আৰু এটা ধৰিব। এইদৰে প্ৰথমতে মই 4টা ভাজি ল'ম। এইদৰে ল' ফ্লেমত মই ইলুটি সিলুটিকৈ ভালদৰে ভাজি লওঁ। আপোনালোকৰ কম সময় থাকিলে এই নাস্তাটো আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টত সোনকালে ৰেডি কৰি ল'ব পাৰিব। ল'ৰা ছোৱালীয়েও খাই ভাল পাব। এয়া মোৰ হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব। ল'ৰা ছোৱালীয়েও খাই ভাল পাব, আপোনালোকেও খাই ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।